তো দৰ্শক স্বাগতম দ্বিতীয়টো ভিডিঅ'লৈ আৰু কালিৰ যিটো ভিডিঅ' আছিল ভাগৱত শোভাযাত্ৰা সেইটো মই দি দিলোঁ চোৱাজনে যদি নাই ডেছক্ৰিপশ্যনত লিংক আছে চাব আপোনালোকে তো আজি হ'ল তাতে আমাৰ যি ভাগৱতখন সেইখন পাঠ কৰিব আৰু পাঠ কৰিবৰ কাৰণে পাঠকজন আহিছে গোৱালপাৰাৰ পৰা আমাৰ বৰদেউতাহঁতৰ তাতে আছে ৰাতিটো মানে কি আৰু ৰাতিপুৱা মোটামুটি 4টা মান বজাত আহি পাইছে আমাৰ বৰদেউতাহঁতৰ তাত আছে আৰু এই মহান অনুষ্ঠান ভাগিৰ সম্পাদক হৈছে আমাৰ বৰদেউতা আৰু বৰদেউতাহঁতৰ ঘৰতে আছে আমাৰ দাদাও গৈছে তো মই ৰাতিপুৱাই ভাগৱতত যাব ওলাইছো যদিও এটা আশীৰ্বাদ লৈ লওঁ আমাৰ প্ৰভু ঈশ্বৰজনৰ পৰা কৃষ্ণ গুৰুজন বস্তু প্ৰসন্ন হৈ তেওঁকে জীৱনে বাঞ্ছা কৰি তোমাৰ চৰণ সেৱাই নিবেদন কৰিছে নিশ্চিত আৰু এনেকৈ ৰাতিপুৱাই প্ৰভুজনৰ পৰা আশীৰ্বাদ লৈ ললোঁ এতিয়া দিনটো শুভ যাব আৰু ভাগৱতৰ কেনেকুৱা পৰিৱেশ সমস্ত ডিটেইলছ দেখুৱাম আৰু এখেতেই গৈ তাতে মানে ভাগৱতখন আজি পাঠ কৰিব 10:30 পৰা আছে অনুষ্ঠানটো আৰু এখানে বিটু ভাই কেনে গামছা নহয় ধুতিও পিন্ধা শুনছা নাই এই কলা লম্পেন লৈ নিষেধ তাতে শুনছা এইফালে আমাৰ হাৰ্দিকে এই কেমেৰান অলি পলো আজি তই হাই বুলি কওঁ হাই এই পাঞ্জল এই কিবা কবি নেকি তো এতিয়া আৰু পুৰা বৰষুণো দিব ধৰিছে বৰষুণটো তাৰমানে কি ক'ম আৰু মানে হ'লেও চলি যাব কালিৰ দৰে দয়া কৰিব দিয়ক কালিৰ দৰে মানে নেক্সট কালিৰ ভিডিঅ'টো মই দিছোঁ আপোনালোকে চাই যদি চাব আৰু পিলি হৈছে ৰ'বক আৰু এতিয়া এনেকৈ গৈ আছোঁ সুন্দৰকৈ আৰু বাকী বতৰটো এনেকৈ থাকিলেও থাকক ৰ'দ নিদিলেও কথা নাই খালি একদম ডাঙৰকৈও যাতে নেদে আৰু বৰষুণ সেই আৰু কথা দাদা আছে এইফালে কেনে ভালে কৃষ্ণ বলক এতিয়া আমি আহি পালো সেই পবিত্ৰ স্থান মানে ভাগৱত মন্দিৰ আহি পালো আৰু এতিয়া ভাগৱত মন্দিৰ আৰু এতিয়া সময় হৈছে যিজন ভকতজনা আছিল তেখেতক আদৰি নিব নাম কীৰ্তন কৰি তেখেতক আদৰি নিব মন্দিৰলৈকে আৰু তাতে তেখেতে পাঠ কৰিব আৰু আহি পাই আমাৰ বছ কেনাই বৰষুণ কিন্তু আজি পুৰা বৰষুণ দি আছে একো নাই পবিত্ৰ হৈ আছে আৰু সোমালো ৰাইজ ভিতৰত কিন্তু পুৰা বৰষুণ দি আছে বৰষুণত ভিজি কিবা এটা ভাল লাগছে মানে আৰু এইফালে আমাৰ জুবিনদা আছে জুবিনদাক প্ৰথমতে দেখাই দিওঁ তাৰপিছত মন্দিৰ হ'ব আৰু এই আমাৰ জুবিনদা পুৰা সন্মানত মানে এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এই ধৰ্ম ধ্বজাখনৰ কাষতে আৰু পুৰা জয় জুবিনদা জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এইটো হৈ গ'ল মেইন মন্দিৰটো আৰু ইয়াতে এই ভাগৱত পুথিখন ৰখা হয় আৰু কালি সেইখন উলিয়াই নি কেনে ভ্ৰমণ কৰিছিল মানে আৰু সেইটোৱে ভাগৱত শোভাযাত্ৰা মানে এইটো যোৱাকালিৰ ভিডিঅ'টো দিছোঁ মই আৰু এইটোৱে মেইন মন্দিৰ আৰু চাব পাৰে এয়া আৰু ভাই এটা সেৱা ল'ব লাগিব অলপ পিছত ল'ম বুলি সেৱাটো লৈ লওঁ প্ৰথমতে আমি সেৱাটো লৈ লওঁ আৰু আশীৰ্বাদটো আৰু এনেকৈ সেৱা লৈ থাকোঁতে মোৰ পৰা মোবাইলটো কি বেয়া হৈ গ'ল মানে চাউণ্ডটো গোটেই মিউট তাৰমানে মানে সেৱা লৈ কেনে আমি যাবলৈ ওলাইছিলোঁ যি বাপজনা আছিল তেখেতক আদৰি অনাৰ কাৰণে আৰু তেখেতে আহি আছিল আৰু এনেকৈ এই চাউণ্ডটোৱে মিউট হৈ থাকিল না কি বেয়া হ'ল মানে এনেকৈ আদৰি আনি থকা হৈছিল আৰু তেখেতক এনেকৈ মানে নাম প্ৰসংগ কৰি কেনে কিন্তু চাউণ্ডটো মানে উঠাব নোৱাৰিলোঁ আৰু এই আমাৰ প্ৰভু ঈশ্বৰজনা কিবা মিউট হ'ল সেই কি সুন্দৰকৈ এনেকৈ নাম প্ৰসংগ কৰি গৈ আছিলোঁ এই চাউণ্ডটো মোবাইল একদম কেতিয়াবা মানে বেয়া খং উঠি যায় তাৰমানে দে আৰু হ'লেও আৰু চলি যাব পিছত চাউণ্ডটো আহিল মানে মই ক্লিপকেইটা লৈ নাচাওঁ না কি বেয়া হৈ থাকিল আৰু দে যা নহওক আৰু এনেকৈ তেখেতক সেৱা খাতমান কৰি ভৰি ধুৱাই দি তেখেতক মানে সুন্দৰকৈ আদৰি লৈ যোৱা হয় আৰু কি সুন্দৰ ক্লিপ কিছুমান লৈ আছিলোঁ এই চাউণ্ডটো কি বেয়া হ'ল আৰু আহিব ৰ'ব আৰু চাউণ্ড আহিব আৰু এনেকৈ বৰষুণৰ মাজত হ'লেও তেখেতক আদৰি আনিলোঁ আৰু আনি তাতে তেখেত বহিল এতিয়া সুন্দৰকৈ পাঠ কৰিব আৰু মানুহ অহা নাই বাৰু বৰ্তমান আহিব আৰু লাহে বৰষুণটোৰ কাৰণে অলপ য'ত আৰু বঢ়িয়াকৈ বহিব পাঠ শুনিব আৰু এতিয়া দে আৰু তো দুপৰীয়াৰ মহাপ্ৰসাদৰ কাৰণে সুন্দৰকৈ ইয়াত আঞ্জা কাটি থকা হৈছে সিফালে কল অমিতা চব আৰু সুন্দৰকৈ কেনে এটা তো আৰু ধেমালি আমাৰ আইতাহঁতো আছে খুৰীহঁত চব আছে তাতে আৰু এইফালে ইয়াত ৰান্ধি থকা হৈছে আৰু এইফালে চাব পাৰে ইয়াত মোটামুটি 1 বিঘামান মাটি হ'বই দে 1 বিঘামান আছে এটা চব ভৰ্তি হৈ যাব তাৰমানে হাতীৱালা আৰু এইটো হৈছে মেইন পাকঘৰ আৰু ইয়াতে ৰান্ধি থকা হৈছে মানে মহাপ্ৰসাদ আৰু দুপৰীয়াৰ কাৰণে খিচাৰি বনোৱা যাব
6:30 বজাৰ পৰা ৰান্ধনি সোমাইছে সবৰে এইফালে খিচাৰি এইবিলাক হৈছে তাৰমানে আৰু কিলাৰ এইফালে চাউল দালি মানে ৰান্ধি থকা হৈছে আৰু পুৰা এই পাত শেষ হোৱাক লাগি মানে মহাপ্ৰসাদৰ পুৰা হৈ যাব আৰু লগতে আমি এখন চেলেং চাদৰেৰে কৃষ্ণ কৃষ্ণ হৰি পৰম শ্ৰদ্ধাভাজন শুক্লা পুথিমাৰী মধ্য আঞ্চলিক সাৰ্বজনীন ভাগৱত সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত শংকৰ গুৰু হৰি ৰাম আৰু এনেকৈ তেখেতে পাঠ আৰম্ভ কৰিছে আৰু এইফালে আমাৰ আপিকেইটাও আহিছে বাইদেউহঁত আৰু চব আছে এইফালে গোটাই গোটেইকেইটা ভালকে দেখাই দিওঁ চিন ৰ'ব না মোটামুটি 15 বছৰমান পিছত চালি এইকেইটা এনে আছিল এতিয়া আমি ফটো উঠিম ইফালে হৈ গ'ল ফটো চটো উঠা এতিয়া আমি চাহ খাব বহিছোঁ আৰু ইয়াতে চাহ এইটো মন্দিৰ আৰু চিধাই এণ্ডৰ তাত আমাৰ ৰূপমাধুৰ তাত চাহ খাবি বাপ্পা এই কাৰি নিছে গিলাস সিলাস কারি নিয়ে দেখুন অঞ্চল তো গাইস জিলাপি আর লাল চাহ মজাকে খাবা লাগে এতিয়া আৰু ফাইনালি খাই ললো চাহ তাহ আৰু অলপ ৰাস্তাত ৰখি আছো বৰ্তমান পুৰা মানুহ হৈছে তাৰমানে সেই বাইদেউহঁতৰ এটা গেটত আছে বৰ্তমান মানুহ মানে হৈ আছে আৰু পুৰা মানে এইখিনি টাইম মানুহ হয় পুৰা এনেকৈ আছো আৰু এটা পবিত্ৰ অনুষ্ঠান আৰু এইকেইদিন কিবা ভাল লাগে কিন্তু গাঁৱৰ যিখিনি ডেকা ল'ৰা হওক বা সমস্ত মানুহে মানে এটা ট্ৰেডিশ্যনেল ড্ৰেছত আহে সকলোতে কিবা এটা মানে পবিত্ৰ লাগে পৰিৱেশটো চাওকচোন আপোনালোকে এইফালে পাঞ্জলাত আছে এণ্ডেবাৰ ধুতি পিন্ধা নাই যি নহওক আৰু এইফালে পাঠ কৰি আছে এইটো মন্দিৰ এইফালে আছে আমাৰ জুবিন দা মানে কিবা এটা পবিত্ৰ অনুষ্ঠান আৰু কিবা এটা যেন মানে ভাল লাগে আৰু এটা কথা কাৰো ভৰিত আপোনালোকে চেণ্ডেল নাপায় যোনে পিন্ধি আহে গেটতে মানে থৈ আহে চেণ্ডেল কেইযোৰ এটা চাব পাৰে কাৰো ভৰিত মানে আপোনালোকে চেণ্ডেল দেখা নাপায় আৰু বিনা চেণ্ডেলত আহে গেটৰ পৰা আমাৰ ভাগিন চানা আছে এইফালে আমাৰ বাবু আছে কেনে খবৰ ভাল মজা আৰু এনেকৈ ঘূৰি থাকোঁতে আমাৰ আৰু এতিয়া এই যি পাঠ আছিল ভাগৱত পাঠ হে সমাপ্ত হৈছে আৰু এতিয়া প্ৰসাদ খোৱাৰ টাইম হৈছে আৰু মানুহ পুৰা ভৰ্তি হৈ গ'ল দিয়ক আৰু লাষ্ট টাইমত আৰু বৰষুণ দিলাকে কাম পাওঁ এই বৰষুণটোত ধৰি শান্তি নহয় এতিয়া আমাৰ এইফালে নাৰায়ণ আছে এতিয়া আমাৰ প্ৰসাদ খাবৰ সময় হৈছে আৰু যি পুথি আছিলে সমাপ্ত হ'ল এতিয়া আমি প্ৰসাদ খাম এইফালে বাইদেউ কি কৰবা ক'ত সোমাই থকা আৰু বৰষুণ দিয়াৰ লগে লগে চবেই আহি আশ্ৰয় লৈছে শুনছি আশ্ৰয় শিবিৰত যা তো জাগে যা বৰষুণত ভিজিবৰকে ঐ নিতুদা কি হ'ব ভাবিয়া পঢ়বি আমাৰ নিতুদা পুৰা বিলত ব্যস্ত ফাইনেলি কিবাকে কষ্ট কৰি হ'লেও কাজি এটা পালো ৰাইজ কিবাকে আৰু এইফালে ৰাইজ চব উঠলাকে মানে আমাৰ মহাপ্ৰসাদ খাবাৰো টাইম হৈছে এইফালে কাৰ কাজি কোনে লৈছে হিচাপ নাই দেখা হে বনাজিতৰ পাই বৰষুণে বেয়া আলানি লগাইছে একদম বৰষুণ এইবিলাক চাওক পুৰা বোকা হৈ গৈছে এইবিলাক আৰু মানুহবিলাক এতিয়া তলতে ৰখি আছে আৰু এইফালে খাব গৈছে কিন্তু বৰষুণটো এৰিছিল অলপ কিন্তু হাত নাই আলকে মই এই বৰষুণত আলেনি হৈ আছে মানুহ দেখাই আছো বাকী যি নহওক ৰাতিপুৱাৰ পৰা শিকি আছিল লাষ্ট টাইমত খাবাৰ টাইমত মানে কম আৰু এতিয়া বৰষুণটো অলপ কমিছে ৰ'ব মানুহবিলাক আছে আৰু এইফালেও মহাপ্ৰসাদ বিতৰণ হৈয়ে আছে চাব পাৰে ৰাইজে খাই আছে পুৰা মজাকৈ আৰু এইফালে চাব পাৰে পুৰা ৰাইজে খাই আছে আৰু এইবিলাক এই খিচাৰি পৰি আছে এইবিলাকলৈকে খাই আছিল কিন্তু বৰষুণৰ কাৰণে আমি অহা নাছিলোঁ আৰু এতিয়া আমি অলপ কিবা বিলাই দিওঁ ৰ'ব যিহেতু আমি স্থানীয় বাসিন্দা কিবা এটা কৰিব লাগে না কি আৰু কি কবি তই কি বিলাবি এনে এটা যাই লওঁ জেগা লাগি কি হয় দেখা যাওক পাঞ্জলে লৈ আহিলাক এক বাল্টিং পুৰা গামছাখন কি হব কঁকাল বিছি দে আৰু হৰিৰ নামত চলি যায় আৰু ৰাম ৰাম কেনে হৈছে এনে পঢ়ি আছি না অলপ আলেনি হ'ল আৰু উপায়টো নাই দে আৰু এইফালে আমাৰ কিমান কেনে দে এইফালে বিশ্বদা কেনে বিশ্বদা ঠিকে আছে না ঠিকে আছে কিন্তু পৰপাই ঠিকে নাই একো নাই আৰু হলেও জোৰে আছে ঠিকে আছে কেনে নাই কঁকাল চকালৰ বিষ উঠছি নেকি দে আৰু দে এই বৰষুণত কিন্তু কমি যোৱা নাই দেই মানুহটো দে ঠিকে আছে আমাৰ পাঞ্জলকাৰ বিলে আছে এইফালে পাঞ্জল দে লাগি থাক দে
কি ধৰণে শেষ কৰি দিলি নেকি ব্লগটো মোৰ আৰু যে ফাইনেলি আমিও বহি লওঁ আৰু বহুত গধূলি হৈ গৈছে খাই লওঁ আৰু গাইছ বেয়া বৰষুণ একদম আলহী লগাই দিলাক উপায়তো নাই আৰু না কিবা কবি নেকি বেছি মানে ঠাণ্ডা হৈ আছে আৰু নাকি দে দে হৈ গ'ল খাৱা লোৱা এইফালে গিৰেণেও বিলে আছে গিৰেণ কি হ'ব এইফালে খাবা গৈছি দে দে এই ইয়াতে আলি নিচা এন্দৰ দে 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 যাওঁ দে মই যাওঁ দে আৰু এনেকৈ আমি নহয় আমাৰ বাইদেউ খাওঁ হৈ গ'ল ইফালে কি খালি কেনে হৈছে না সদ হৈছে না দে আৰু আমাৰ বাইদেউ খাই লৈ লাগ কেনে সদ হৈছে না হাৰ্দি খালাক না নাই অঁ দে কিয় লাজ কৰা ইমান আৰু এইফালে আমাৰ ৰাজীৱ দাহঁতেও খাৱাত লাগিছে কেনে বহুত একদম ফাৰ্ষ্টৰ পৰাই বিলে বিলে লাজ বৈছে আৰু মানে ফটো এটা মাৰিব লাগে বোলে মাৰো আৰু এতিয়া আৰু ৰাইজ ঘৰলৈকে গৈ থাকো আৰু ৰাতি নাগাৰা নাম আছে ৰাতি আহিম আৰু এইবিলাক চাওক পুৰা বোকা বোকা হৈ গৈছে পুৰা পিছলা হৈ গৈছে কাৰণ ধুন আছিল তাতে বৰষুণ পৰিছে পুৰা বোকা অৱস্থা নাই চেণ্ডেল আছে ইয়াতে চেণ্ডেল টেণ্ডেল লৈ আৰু যাওঁ ৰাতি আহিম আৰু এইবাৰ লং পেণ্ট চং পিন্ধি কেনে আহিম ড্ৰেছ চেছ খুলি লওঁ সেই ৰাতিপুৱাৰ পৰা এই ধুতি লং পেণ্ট পিন্ধি আছো ট্ৰেডিশ্যনেল মানে সেই অলপ সেই লাগি যায় নিপিন্ধো না এনেকে ঘৰত যা ঘৰৰ পৰা আহিছো 2000 years later তো ৰাইজ এনেকৈ হৈ গ'ল ৰাতি আৰু ৰাতিৰ সাজত অলপ বেলেগকৈ আহিছোঁ তাৰমানে এইবাৰ ধুতি পিন্ধা নাই লং পেণ্ট পিন্ধি আহিছোঁ এনেকুৱা ট্ৰেডিশ্যনেলে আৰু এই অলপ চাওক বৰষুণ পুৰা বৰষুণ দিছে পুৰা পানী এইফালে নামত দলো আহি পাইছে তো এতিয়া ভিতৰত যাওঁ পুৰা বোকাই অৱস্থা তথাপি আৰু আমি নামটো চাবই লাগিব না তো ব'লক আমি এতিয়া ভিতৰত যাওঁ কিবাকে বয়া পিছলা হৈছে কিন্তু জোকৰ বিচি আন ক'বা গেলি এইটো মেইন মন্দিৰ লাইটিং দি দিছে ৰাতিৰ পৰিৱেশ এনেকুৱা লগা হৈ গৈছে কিবা এটা সুন্দৰ লগা হৈছে কেনে লগা হৈছে ইউনিক অলপ কমেণ্ট কৰি দিবচোন আৰু এইফালেও পুৰা বোকা গাইছ খোজ দিবা জাগা নাই তথাপি উপায় নাই চাৱা মানুহ আহিছে দিয়ক নামত দলো আহি পাইছে আগত বহিছে আৰু গাব অলপ টাইম অলপ বাহিৰত যাওঁ ৰ'ব ইমান এটা ৰেডি হোৱা নাই তাৰমানে ফাইনেলি আমাৰ নামৰ চাউন নলে গেল মানে নাম আৰম্ভ এইফালে পাঞ্জলো আহি গেল এই কি ঘুমচি লাগছি তেৰি যা দাম চাব লাগে এতিয়া প্ৰথমতে নামটো ডাকি লয় প্ৰথম দলটো ডাকা হৈ গ'ল এবাৰ ছেকেণ্ড দলটো আছে তো মজা লাগিছে গাইছ মজা লাগিছে বৰষুণ ফুল বৰষুণ এইবিলাক চাওক এই চাওক জোতা মাৰিছে নাম চাওক বঢ়িয়া কৃষ্ণ বৰষুণ দিলেও মানুহ হৈছে কিন্তু মানুহ চাওক দুয়োটা দলৰে নাম যি ডাকা সেই ডাকা হৈ গ'ল আৰু তামান বৰষুণ দি আছে গাইছ আৰু এই মাজনাটো বন্ধ কৰাৰ লগে লগে বৰষুণৰ পুৰা আৱাজ পুৰা বম বৰষুণ মাৰি আছে গাইছ কি কৰিম কি কবি তই জয় জুবিন দা য়েছ আৰু এনেকুৱা নাম আৰম্ভ হৈ গৈছে আৰু বোকাও পুৰা তাৰপৰা এইবিলাক পুৰা পানী খাল হৈ গৈছে ধুব কি কবি খাল মাছ জিও মেতে মাছ এইটো কাৰ্যালয় আৰু এইফালে নাম চলি আছে মাছ জিব পৰা শিকিলা দে আৰু এইফালে আছে এইবিলাক পানী পুৰা এইবিলাক দে আৰু মেঘলা গল্লা গলি দি পৰি আছে তাতে চলি আছে নাম আৰু ইয়াতে বহি আছে দে কি গেছ দে আৰু উপায় চয় ন আমি কি করব এই সব বানপানী গাইছ বানপানী এইগলা এই ভাত খাওয়া জায়গা আছিল এইগলা আর এনেকা নাম চলি আছে ক্যামেরা দে এখন নাই আরে নাম চলি আছে মজা ওই জানছে না তই রাইট এই মজা বেদোস यार বেজার মানুহ মানে যাম বুলি বেছি যাব আৰু আগত যাই বেছি কথা মাৰি আছে দে ওই নেৰিবা হেয়া আমি ৰাইছিবাৰ নাগাৰা নাম আৰু দ্বিতীয়টো নাগাৰা নাম দল আৰু তেওঁলোকৰ লগত আমিও বহি গৈছো এইবাৰ নাগাৰা নাম আমি ধুব আছে ধুব কেনে এইফালে পাঞ্জল আছে দে এইফালে মই আমি চাৰিজন আৰু এইফালে আছে দাদাহঁত দে আৰম্ভ
এতিয়া আমাৰ লাষ্ট প্ৰাৰ্থনা হে গাইছ কোটা বেছি ভাল লাগিছে মানে আৰু ৰাইজে দুটা নাম শেষ হ'ল আৰু 3 নম্বৰটো নাম গাই আছে আৰু এতিয়া আমি এক জায়গাত যাব ওলাইছো ঘড়ীত মোটামুটি 1:30 মান বাজিছে 1:30 মান হ'ল আৰু আমাৰ পৰা 1 কিলোমিটাৰ মান দূৰত আৰু এখন ভাগৱত পাঠ হৈ আছে তো তাতে মানে মই প্ৰত্যেকবাৰে যাওঁ এইবাৰ মানে মই যাবলৈ সময় পোৱা নাছিলো তাতে বৰষুণৰ এই প্ৰতিকূল অৱস্থা এতিয়া ফোন কৰি আছে মেছেজো দি আছে এইবাৰ নাহিলি এত বলে যায় দে আৰু একবাৰ তো বলক আহিব ওলাইছো এইফালে বোকা একদম বোকাৰ অৱস্থা নাই আৰু ইফালে আমাৰ পাঞ্জল ইফালে হিমান যাব আৰু ইফালে আমাৰ ভাই আমি 4জন খোজকাঢ়ি যাম আৰু এতিয়া 1 কিলোমিটাৰ মান হ'ব আৰু বেছি দূৰ নহয় তো বলক তালৈকে যাত্ৰা আৰম্ভ কৰোঁ এইখিনি চাই থাকক আৰু এই লাষ্ট মোমেণ্টত আপোনালোকে এৰি নাযাব চাই থাকক তাৰে ভাগৱতখনো আমি চাই আহোঁ বলক পাঞ্জল কেনে একদম এই বৰষুণ দি আছে কিনকিনকে জয় জুবিন দা ইফালে বগাও আছে চলো আমি প্ৰত্যেকবাৰে যাওঁ এইবাৰো আমি নিয়ম ভংগ নকৰোঁ তো আৰু এনেকৈ আহি পাইছোঁ আমি সেইখন ভাগৱত পাঠ কিন্তু ইয়াত দেৰি হৈছে মোটামুটি 1:30 মান বাজে 1:30 বাজিছে না 1:30 বাজিছে না তো 1:30 মান বাজিছে আৰু এইখিনি টাইমত আমি আহিছোঁ মানুহ কমিছে তথাপিও লাষ্ট টাইমত এবাৰ আহিলোঁ আৰু প্ৰত্যেক বছৰে আহোঁ হা নাম ধৰিম বলক তাতো নাম ধৰিলোঁ ইয়াতো নাম ধৰিম আৰু এনেকৈ নুমি গ'লো ইয়াত নাগাৰা নাম চলি আছে আৰু ফাৰ্ষ্ট আহিকে লগাই গ'লো ৰাহুল আৰু অভিজিত ভাই কেনে চলি আছে নেকি বঢ়িয়া একদম আৰু এইফালে নাম চলি আছে যাব পাৰে ইয়াতো দুটা দল মই ভাবিছিলোঁ ইয়াত পুৰুষৰ নাম কিন্তু নহয় ইয়াতো ছোৱালীৰে নাম আৰু ভাল লাগিছে কিবা এটা আৰু এইফালে ইয়াতে এইখিনি জেগাতে হয় এইফালে যায় আৰু এইখন চাব পাৰে এইখন হ'ল মেইন গেট দিনত আহিলে আৰু ভাল লাগিল হয় এই পৰিৱেশটো এইখিনি আৰু তাৰে পৰা এইখিনি আৰু এইখিনি সৰু জেগাত এটা পবিত্ৰ অনুষ্ঠান তাতে এটা এইটো এটা বহুতে বেছি ভাল লাগে কি দিনটো কেনে গেল পিছে আৰু এইবাৰ ইয়াৰ 7ম বাৰ্ষিক ভাগৱত পাঠ মানে 7বাৰ হৈ গ'ল আমাৰ তাতে 33 বছৰ আৰু ইয়াত 7 বছৰ হৈছে আৰু যিহেতু খোজকাঢ়ি যাম তো যাই থাকো আমি 4জন আহিছিলো লগ পাম এটা তাতে কেনেকুৱা পৰিস্থিতি অলপমান দেখুৱাই দিওঁ বাকী বৰষুণটো এসছে ৰ'ব তাড়াতাড়ি যাওঁ আৰু এতিয়া বলক আৰু আমাৰ তাৰে ভাগৱত আৰু আহি পালোঁ আমাৰ এই ভাগৱত পাঠ আৰু আমাৰ ইয়াত নাগাৰা নাম শেষে হৈ গ'ল উপায় নাই আৰু ভিতৰত যাওঁ আৰু বোকা শেষ হৈ গৈছে গাইছ এইটো ৰুম কোনোবা অতিথি আহিলে ইয়াত তাৰ মানে বহিব দিয়ে আৰু সুন্দৰকৈ ইয়াত বনাই থৈ দিয়া আছে এটা আমি ফটো উঠি যাওঁ ইয়াতে চলি আছিল নাগাৰা নাম আৰু বৰ্তমান চব শেষ আৰু একদম অন্তিমত মায়াবিনীৰ ৰূপ লাগি আছে আৰু মায়াবিনীৰ মাজত আমি এনেকৈ আছো একদম শেষ কৰিহে যাম তাৰমানে আৰু আছে আৰু বাইদেউহাত আছে কেনাই আমাৰ এটা নাম ধৰি কেনে লাগিল পকাই ডিষ্টাৰ্ব দিলা আৰু ন দে আৰু পাঞ্জলত নাগৰা চাগৰা নাগৰা লৈছি বোকা চকা খেল নেবি আৰু নাগৰা ক'ত থলি তই লৈ গেল নেকি আৰু চাওক গাইছ এইটো এটা নামৰ দলৰ মানে এইখন গাড়ী আৰু এখন গাড়ী দুখনৰ গাড়ী যাব আৰু এতিয়া আৰু এনেকৈ নাম পাৰ্টি দুটা ভাতো খাইছিল দিয়কচোন আৰু আমিও এনেকৈ খাই লৈছোঁ আৰু অলপ দে তো গাইছে এনেকৈ আমিও ভাত চাত খাই ল'লোঁ এতিয়া আৰু সুন্দৰকৈ ঘৰত যাই থাকোঁ সেই পৰি লৈ গাইছে তাৰ কাৰণে বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত একদম বকাৰ অৱস্থা নাই সেইফালে আছে জুবিন দা জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় অসম